অসাধু ব্যবসায়ীদের বিরুদ্ধে এবার একত্রিত হলেন সাধারণ জনতা। কলিয়াবরের কুঠুরি ও হরমতি বাগরি এলাকার জনতা দলবদ্ধ হয়ে অসাধু ব্যবসায়ীদের বিরুদ্ধে মাঠে নেমেছে। এখন কুঠুরি ও হরমতি বাগরি এলাকায় অবৈধ ব্যবসা করতে গেলেই পড়তে হবে জনতার রোষে। দীর্ঘদিন ধরে এই এলাকায় অসাধু ব্যবসায়ীরা প্রশাসন এবং রাজনৈতিক নেতাদের ম্যানেজ করে অবৈধ ব্যবসা চালিয়ে আসছিল। অভিযোগ প্রতিবাদ করে কোনো কাজ হয়নি। এবার বিক্ষুব্ধ জনতা অভিযোগ বা প্রতিবাদ করতে নয়, দলবদ্ধ হয়েছেন প্রতিরোধ এবং প্রতিশোধ নিতে। এক হোটেলে চার সঙ্গে নেশাজাতীয় দ্রব্য খাইয়ে গ্রাহকের গাড়ি ছিনতাইয়ের ঘটনার পর এই হোটেল গুড়িয়ে দিয়েছেন বিক্ষুব্ধ জনতা। পরিবারের ভরণ পোষণের নামে হোটেল ধাবা খুলে অবৈধ ব্যবসা চালিয়ে যাচ্ছে এই অসাধু ব্যবসায়ীরা। সচেতনতার সভা করে কুঠুরি সহ বিভিন্ন এলাকার মানুষ জোটবদ্ধ হয়ে অসাধু ব্যবসায়ীদের বিরুদ্ধে মাঠে নেমেছেন। তারা প্রতিজ্ঞাবদ্ধ নিজেরা কোনোদিন অবৈধ ব্যবসায় জড়াবেন না এবং এলাকায় কাউকে অবৈধ ব্যবসা করতেও দেবেন না। বিশিষ্ট ব্যক্তিদের নিয়ে গঠন করা হয়েছে একটি কমিটি। সিদ্ধান্ত নেওয়া হয় কোনো ব্যবসায়ী অপকর্মে জড়িত থাকলে জোটবদ্ধভাবে যথাযথ ব্যবস্থা নেওয়া হবে। এরপরেই গুড়িয়ে দেওয়া হয় অবৈধ কার্যকলাপের সাথে জড়িত থাকা এই হোটেল। আমাৰ নজান কুঠুৰি অঞ্চলৰ গাঁও প্ৰধানৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। ইয়াৰ উদ্দেশ্যটো হ'ল কুঠুৰি অঞ্চলৰ বিশেষকৈ হাৰমতি গাঁৱত হাৰমতি অঞ্চলত যি অসাধু ব্যৱসায় আৰম্ভ হৈছিল, চোৰাং ব্যৱসায়, বিভিন্ন চোৰাং ব্যৱসায়ৰ লগতেই সেই অঞ্চলসমূহত কিছুমান দোকানত গোমাংস বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। শেহতীয়াকৈ চাহ খাবলৈ অহা গাড়ীৰ যাত্ৰীক চাহৰ লগত নিচাযুক্ত ঔষধ সেৱন কৰাই গাড়ী চুৰি কৰিছিল। আৰু ইয়াৰ লগতে হাৰমতি গাঁৱৰ বহু যুৱকে ড্ৰাগছ সেৱন কৰিবলৈ লৈছিলে, ড্ৰাগছ বিক্ৰী কৰিবলৈ লৈছিলে। এই সমূহ ব্যৱস্থাৰ আমি প্ৰতিবাদ কৰিছিলোঁ আৰু সেই প্ৰতিবাদ স্বৰূপে শেহতীয়াকৈ চৰকাৰে এক ব্যৱস্থা কৰি হাৰমতি বাগৰি অঞ্চলত নৌ পাৰ্কিঙৰ ব্যৱস্থা কৰিছে। লায়ন হোটেলসমূহ সম্পূৰ্ণভাৱে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেইসমূহ দেখি আমাৰ এই অঞ্চলৰ ৰাইজে শংকিত হৈ কুঠুৰি বিভিন্ন আন অঞ্চলসমূহতো যাতে হাৰমতিৰ দৰে অসাধু ব্যৱসায়ীবিলাক কোনো দুষ্ট চক্ৰই যাতে আৰম্ভ নকৰে তাৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি ৰাইজক সজাগ কৰিবৰ কাৰণে গোটেই কুঠুৰি অঞ্চলৰ প্ৰতিনিধিমূলক ৰাইজক নিমন্ত্ৰণ কৰি এই সজাগতা সভাখন অনুষ্ঠিত কৰা হয়। এই সভাৰ জৰিয়তে আমি সকলোকে সাৱধান কৰি দিব বিচাৰিছোঁ যে হাৰমতিৰ দৰে অসাধু ব্যৱসায় বা অসৎ কাম কুঠুৰিৰ যাতে আন অঞ্চলত বিয়পি নপৰে, বা বিয়পি পৰিলেও সেই কাৰ্যসমূহত আমাৰ ৰাইজে চকু ৰাখি প্ৰশাসনৰ সহযোগত এইসমূহ নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লগতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় সম্পদ হিচাপে গণ্য কৰি আমাৰ এই অঞ্চলৰ সমূহ বিশেষকৈ শিক্ষিত যুৱক যুৱতীসকলে পৰ্যটন উদ্যোগটোৰ ক্ষেত্ৰত আগভাগ লৈ এই অঞ্চলত সংস্থাপনৰ এক ব্যৱস্থা সৃষ্টি কৰিবৰ কাৰণে আমাৰ যুৱকসকলকো আহ্বান জনোৱা হয়। আৰু শেষত আমি সমূহ ৰাইজে এখন কমিটি গঠন কৰি এই কমিটিৰ জৰিয়তে কুঠুৰি অঞ্চলত যাতে অসাধু ব্যৱসায়সমূহ বন্ধ কৰা হয় আৰু আন অঞ্চলৰ পৰা কিছু ব্যক্তি আহি ইয়াত কিছুমান অসাধু ব্যৱসায় আৰম্ভ কৰে, সেই ব্যক্তিসকলকো যাতে ইয়ালৈ অহাটো বন্ধ কৰিব পৰা যায়, বা যিসকল আছে তেওঁলোকক ইয়াৰ পৰা আমি প্ৰশাসনৰ জৰিয়তে পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰি আমি প্ৰশাসনক এই প্ৰস্তাৱসমূহ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আজি সভাত। আৰু সভাৰ সিদ্ধান্তসমূহ আমি অতি সোনকালে পুনৰ এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰি আমাৰ ইয়াৰ বিশেষকৈ আৰক্ষী থানা, কলিয়াবৰ প্ৰশাসন, SDPO মহোদয়, SDO বাইদেউক সকলোকে অৱগত কৰি এই অঞ্চলটোৰ এক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সভাই প্ৰস্তাৱ গ্ৰহণ কৰি সভা ভংগ কৰা। ধন্যবাদ। কলিয়াবর থেকে ওয়াহিদুর রহমানের রিপোর্ট, গণ আওয়াজ। আপনি কি অল্প খরচে বিজ্ঞাপন দিতে চান? তাহলে যে কোনো বিজ্ঞাপনের জন্য আজই যোগাযোগ করুন। আপনার এই বার্তা মুহূর্তের মধ্যে পৌঁছে যাবে লক্ষ লক্ষ দর্শকের কাছে। আমাদের সাথে যোগাযোগের জন্য এক্ষুনি ফোন করুন
9365329391 অথবা 6001590453 এই নম্বরে।